এইটো ভিডিঅ'ত আমি বিভিন্ন ধৰণৰ কোণৰ বিষয়ে অধ্যয়ন কৰিম। তো ইয়াতে চোৱা তোমালোকৰ বাবে বিভিন্ন ধৰণৰ কোণ। জিঅ'মেট্ৰিৰ ষ্টাৰ্টিঙত আমি কোণৰ বিষয়ে নলেজ থকাটো প্ৰয়োজন, গতিকে বিভিন্ন ধৰণৰ কোণ কি ইয়াতে চাই ল'ম। তো কোণ লিখিবলৈ হ'লে আমি দুটা বাহু আৰু এটা শীৰ্ষবিন্দু থাকে। কোণ এটাৰ যিকোনো এটা কোণৰ দুটা বাহু থাকে এনেকুৱা, আৰু এটা শীৰ্ষবিন্দু থাকে। এইটো শীৰ্ষবিন্দু কোণৰ বাবে, গতিকে এই কোণটো এইটো এটা কোণ। এইটোক লিখোঁতে কোণ লিখিবলৈ হ'লে আমি এনেকৈ লিখিম এংগেল। কোণ লিখোঁতে আমি কেনেকৈ লিখোঁ এংগেল, এইটো কোণৰ বাবে লিখিছোঁ AOB। AOB এংগেলটো আমি এনেকৈ লিখিছোঁ AOB। এইটো হ'ল শীৰ্ষবিন্দু, এইটো হ'ল OA এটা বাহু আৰু OB আন এটা বাহু, গতিকে এই দুটা বাহুৰ মাজতে যিখিনি কোণ আছে সেইখিনি আমি লিখিছোঁ AOB। গতিকে এনেকৈ কোণ লিখা হয়। এতিয়া বিভিন্ন ধৰণৰ কোণ আছে আমাৰ। এতিয়া চাওঁ এটা সৰল ৰেখা আছে। এই সৰল ৰেখাটো তাৰমানে এনেকুৱা হৈছে যে OA বাহু আৰু OB বাহুৰ মাজত কিমানখিনি কোণ হৈছে, তাৰমানে এই কোণটো ইয়াৰ পৰা ইয়ালৈকে আহিছে। এইখিনি জেগাক আমি সৰল ৰেখাৰ ওপৰত যিখিনি কোণ আছে এইখিনিক আমি ধৰিম কিমান 180 ডিগ্ৰী। এইটোক কি কোৱা হৈছে সৰল কোণ বুলি কোৱা হৈছে। সৰল কোণ কিমান ডিগ্ৰী, সৰল কোণৰ যোগ কিমান বুলি ক'লে আমি কি লিখিব লাগিব 180 ডিগ্ৰী। এতিয়া এইটো কোণ যদি আধা কৰি দিওঁ তেতিয়া আমি কিমান পাম, 180ৰ আধা কিমান, 180ৰ আধা হ'ল 90। গতিকে AOB এই এংগেলৰ মান কিমান 90। গতিকে এই 90 ডিগ্ৰী কোণক কি কোণ বুলি কোৱা হয়, 90 ডিগ্ৰী কোণক সমকোণ বুলি কোৱা হয়। গতিকে সমকোণৰ যোগ কিমান বুলি ক'লে কি লিখিবা, সমকোণৰ যোগ 90 ডিগ্ৰী। গতিকে 90 ডিগ্ৰী কোণ এটা সমকোণ বুলি কোৱা হয়। এতিয়া যদি 80 ডিগ্ৰীৰ ডবল হৈ যায়, তাৰমানে এইখিনি ইয়াৰ পৰা ইয়ালৈকে আহিলে আমি 180 ডিগ্ৰী বুলি ধৰিছোঁ ইয়াতে। তো গোটেইখিনি যেতিয়া হ'ব কিমান হ'ব, ইয়াৰ পৰা ঘূৰি গৈ পেলাই আকৌ গোটেইখিনি হ'লে কিমান হ'ব, যোগটো হ'ব 360 ডিগ্ৰী। গতিকে এইটোক আমি লিখিছোঁ এংগেল AOB কিমান লিখিছোঁ 360 ডিগ্ৰী, আৰু এইটোক কোৱা হয় সম্পূৰ্ণ কোণ। গতিকে 360 ডিগ্ৰী কোণ, গোটেইখিনি কোণ, এইটোক কোৱা হয় সম্পূৰ্ণ কোণ। এটা সমতলত আমি আটাইতকৈ ডাঙৰ কোণ আঁকিব পাৰোঁ কিমান 360 ডিগ্ৰী। ইয়াৰ পিছত যদি কোণ উৎপন্ন হোৱা নাই, তাৰমানে দুয়োটা বাহু একেটা ৰেখাৰ ওপৰতে আছে, গতিকে OA আৰু OB সৰল একেটা ৰেখাৰ ওপৰতে আছে, গতিকে এতিয়া শীৰ্ষবিন্দুটো এইফালে আছে। এনেকুৱা ক্ষেত্ৰত আমি কোণৰ মান কিমান পাম, 0 পাম। তাৰমানে কোণ উৎপন্ন হোৱাই নাই, আৰম্ভণি হোৱাই নাই এতিয়া। গতিকে একেটা বিন্দুতে আছে, ইয়াতে একেটা ৰেখাতে আছে দুটা বাহু, গতিকে ইয়াতে কোণৰ মান হ'ব, কোণৰ যোগ হ'ব 0। গতিকে এইটোক কোৱা হয় শূন্য কোণ। এতিয়া সূক্ষ্ম কোণ কাক কয়? সূক্ষ্ম কোণ বুলি ক'লে যিবিলাক কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, এনেকুৱা থাকে। 90 ডিগ্ৰীতকৈ তলত থাকিব, 90 ডিগ্ৰীতকৈ কম থাকিব, আৰু 0 ডিগ্ৰীতকৈ বেছি। তাৰমানে 0 কোণ আৰু 90 ডিগ্ৰী কোণৰ মাজামাজি কোণবিলাকক কি বুলি কোৱা হয়, সূক্ষ্ম কোণ বুলি কোৱা হয়। এতিয়া যোৱা 0তকৈ ডাঙৰ কোণটো আৰু 90তকৈ সৰু হ'লে এইটো কোণৰ মান কি হ'ব, এইটো কোণক সূক্ষ্ম কোণ বুলি কোৱা হ'ব। এতিয়া যদি কোণৰ যোগ 180তকৈ কম আৰু 90তকৈ ডাঙৰ হয়, কোণৰ যোগটো 90 ডিগ্ৰী কোণতকৈ ডাঙৰ আৰু 180 ডিগ্ৰী কোণতকৈ সৰু আছে, গতিকে এইটো কোণ কি 90তকৈ ডাঙৰ আৰু 180তকৈ কম। এতিয়া এইটোক কোৱা হয় কি স্থূল কোণ। এইটোক স্থূল কোণ বুলি কোৱা হয়। গতিকে আমি এইকেইটা কোণ এতিয়ালৈকে পালোঁ। এটা হ'ল শূন্য কোণ, সমকোণ, সৰল কোণ আৰু 360 ডিগ্ৰী কোণ, এইটো হ'ল সম্পূৰ্ণ কোণ। ইয়াৰ পিছত আৰু এটা কোণ আছে যিটো হ'ল 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু, 180তকৈ গ্ৰেটাৰ 360 ডিগ্ৰীতকৈ কম। এনেকুৱা ধৰণৰ কোণক কি কোৱা হয়, প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ। গতিকে 180তকৈ বেছি হ'লে আৰু 360তকৈ কম হ'লে সেইবিলাক কোণক আমি কি বুলি কওঁ, প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ বুলি কওঁ। গতিকে 180 ক্ৰছ কৰি এই বাহুটো, OA বাহু আৰু OB বাহু, এইটো 180 পাৰ কৰি পেলাই আহিছে, গতিকে এইটো 180তকৈ গ্ৰেটাৰ আৰু 360তকৈ লেছ দেন আছে, গতিকে এইটো প্ৰবৃদ্ধ কোণ বা প্ৰত্যাৱৰ্তী কোণ। ইয়াৰ পিছত চাওঁ সন্নিহিত কোণ কি। এইটো এটা কোণ আৰু এইটো এটা কোণ, দুটা কোণ যদি লগ লাগি থাকে, এটা কমন বাহু থাকে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কোণক কি কোৱা হয়, সন্নিহিত কোণ বুলি কোৱা হয়। এই দুটা কোণৰ এটা কমন বাহু আছে এইটো, গতিকে এই দুটা কোণ এতিয়া কি হৈ যাব, সন্নিহিত কোণ। গতিকে এংগেল 1 আৰু এংগেল 2 এই দুটা সন্নিহিত কোণ।
ইয়াৰ পিছত যদি সৰল ৰেখাৰ ওপৰত এটা এনেকুৱা এটা ৰেখা ৰখা হয়, এনেকুৱা এটা ৰশ্মি ৰখা হয় এটা সৰল ৰেখাৰ ওপৰত, তেতিয়াহ'লে দুটা কোণ গঠিত হ'ব। গতিকে এই দুটা কোণ সন্নিহিত কোণ হয়, কিন্তু আকৌ এই দুটা কোণৰ যোগফল যিহেতু 180 ডিগ্ৰী হয়, গতিকে এনেকুৱা ধৰণৰ কোণক যিবিলাক কোণ দুটা যোগ কৰিলে 180 ডিগ্ৰী হয়, তেনেকুৱা ধৰণৰ কোণক কি বুলি কোৱা হয়? ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। একে ৰেখাৰ ওপৰত থাকে আৰু ৰৈখিক জুৰীয়া কোণবিলাক একে ৰেখাৰ ওপৰত থাকিব পাৰোঁ। গতিকে এই দুটা কোণ মিলি পেলাই 180 ডিগ্ৰী হোৱাৰ বাবে এইটো কোৱা হৈছে ৰৈখিক জুৰীয়া কোণ। ৰৈখিক জুৰীয়া কোণ। এই 360 ডিগ্ৰীক আমি 4টা 90 ডিগ্ৰীত ভাগ কৰিব পাৰোঁ। গতিকে 360 ডিগ্ৰী কোণক আমি 4টা 90 ডিগ্ৰী কোণত ভাগ কৰিব পাৰোঁ। যেহেতু 90 ডিগ্ৰী সমকোণ বুলি কোৱা হয়, গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে 360 ডিগ্ৰীত 4টা সমকোণ থাকে। 360 ডিগ্ৰী কোণত 4টা সমকোণ থাকে। 180 ডিগ্ৰী মানে কিমান? 180 ডিগ্ৰী মানে দুইটা 90 ডিগ্ৰী। চ' দুইটা 90 ডিগ্ৰী হোৱাৰ বাবে দুইটা সমকোণ হৈ গ'ল। গতিকে 180 ডিগ্ৰী সমান কিমান? 2 সমকোণ। 180 ডিগ্ৰী 2 সমকোণ আৰু 360 ডিগ্ৰী 4 সমকোণ। এতিয়া সমান্তৰাল ৰেখা, দুটা ৰেখা সমান্তৰাল, এই দুটা ৰেখা সমান্তৰাল ৰেখা, এই দুটাৰ মাজত সদায় দূৰত্ব সমান, দূৰত্ববিলাক সদায় সমান। গতিকে এই দুটা সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখাৰ মাজত কোণ কিমান? সমান্তৰাল ৰেখাৰ মাজত কোণ 0 ডিগ্ৰী। এতিয়া কটাকটি কৰা দুটা ৰেখা, এতিয়া ৰেখা দুটা কি কৰিছে? কটাকটি কৰিছে। এতিয়া কেইটা কোণ উৎপন্ন হৈছে? এটা কোণ, দুটা কোণ, তিনিটা কোণ আৰু 4টা কোণ। কিমানটা কোণ গঠিত হৈছে? 4টা কোণ উৎপন্ন হৈছে। এতিয়া এই ৰেখা দুটা কটাকটি কৰিছে। এতিয়া কটাকটি কৰোঁতে লম্বভাৱে কটাকটি কৰিব পাৰে। এই কোণ দুটা, এই ৰেখা দুটা লম্বভাৱে ইয়াতে কটাকটি কৰিছে। এইটো আৰু এইটোৰ মাজৰ এংগল কিমান হৈছে? 90 ডিগ্ৰী। গতিকে এই ৰেখা দুডাল লম্ব আৰু লম্বভাৱে কটাকটি কৰিছে। তো দুটা কোণ, দুটা ৰেখা যেতিয়া কটাকটি কৰে তেতিয়া তাত 4টা কোণৰ উৎপন্ন হয়, 1, 2, 3 আৰু 4। এতিয়া এই বিপৰীত কোণবিলাক 1 আৰু 2, 3 আৰু 4, এই চিত্ৰটোত 1 আৰু 2, 3 আৰু 4, এই দুটাক বিপ্ৰতীপ শীৰ্ষক কোণ বুলি কোৱা হয়। বিপ্ৰতীপ শীৰ্ষক কোণ। গতিকে এংগেল 1 আৰু এংগেল 2 বিপ্ৰতীপ শীৰ্ষক কোণ। ইয়াতে এইটো আৰু এইটো 3 আৰু 4, এংগেল 3 আৰু এংগেল 4, 3 আৰু 4, এই দুটা এংগেল কি? বিপ্ৰতীপ শীৰ্ষক কোণ। এতিয়া যেতিয়া দুটা ৰেখাই কটাকটি কৰিব তেতিয়া এই বিপৰীত শীৰ্ষক কোণবিলাক সমান হয় সদায়। বিপৰীত শীৰ্ষক কোণবিলাক সদায় সমান হয়। এতিয়া দুটা ৰেখা, সৰল ৰেখা দুটা, সমান্তৰাল দুটা সৰল ৰেখা আৰু তাৰ মাজত এটা এনেকুৱা ট্ৰান্সভাৰ্চেল বা তিৰ্যক এটা থাকিলে, এনেকুৱা এটা ক্ৰচিং ৰেখা থাকিলে, তেতিয়া এইটো ৰেখা L, এইটো ৰেখা M আৰু এইটো ৰেখা হ'ল N। এই দুটা L আৰু M সমান্তৰাল ৰেখা আৰু এইটো হ'ল তাৰ তিৰ্যক। এতিয়া ইয়াতে 4টা কোণ আছে, ইয়াতেও 4টা কোণ আছে। ইয়াৰ পৰা দেখা গৈ আছে এই কোণ আৰু এই কোণ দেখাত একে ধৰণৰেই। গতিকে এইবিলাকক কোৱা হয় অনুৰূপ কোণ। দেখাত একে যিবিলাক কোণ সেইবিলাকক কোৱা হয় অনুৰূপ কোণ। গতিকে ইয়াতে অনুৰূপ কোণটো আছে। ইয়াতে এই চিত্ৰটোত অনুৰূপ কোণ আছে, আমাৰ অনুৰূপ কোণ আছে 1 আৰু 5, 1 আৰু 5 অনুৰূপ কোণ। এইটো কোণ আৰু এইটো কোণ অনুৰূপ কোণ। লগতে 2 আৰু 6, এই 2 নম্বৰ এংগেল আৰু এই 6 নম্বৰ এংগেলটো কিমান? অনুৰূপ কোণ। আৰু 4 নম্বৰ আৰু 8 নম্বৰ এই দুটা কোণ কি? এই দুটা কোণ অনুৰূপ কোণ। আৰু 3 আৰু 7, এই 3 নম্বৰ আৰু এই 7 নম্বৰ এই দুটা এংগেল কি? অনুৰূপ কোণ। এতিয়া সুবিধাৰ্থে এটা কথা কৈ থৈ দিওঁ যে যেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব তেতিয়া এই অনুৰূপ কোণবিলাক কি হ'ব? সমান হ'ব। তাৰমানে সমান্তৰাল ৰেখা হ'লে দুটা, তেতিয়া এই কোণ আৰু এই কোণ সমান হ'ব, এইটো আৰু এইটো সমান হ'ব, এইটো আৰু এইটো সমান হ'ব, এইটো আৰু এইটো সমান হ'ব, যদি ৰেখা দুডাল সমান্তৰাল হয়। অন্য কথাত ক'ব পাৰোঁ যে যদি এই অনুৰূপ কোণবিলাক সমান হয় তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হ'ব। ইয়াৰ পিছত একান্তৰ অন্তঃকোণ। এতিয়া চোৱা, এই সৰল ৰেখা দুডাল যে আছে, এই সৰল ৰেখা দুডালৰ ভিতৰ ফালে কোণ কেইটা আছে? 4, 5, 3 আৰু 6। এই 4টা কোণ আছে এই সৰল ৰেখাৰ ভিতৰ ফালে। এতিয়া একান্তৰ মানে কি? এই কোণ আৰু এই কোণ, ইংলিছত কয় অল্টাৰনেট এংগেলছ। চ'
এইটো ইয়াতে ভিতৰ ফালে 4 আছে আৰু 6 আছে, গতিকে এই দুটা কি হৈ যায় সমান হৈ যায়। গতিকে 4 আৰু 6 একান্তৰ অন্তকোণ, 3 আৰু 5 একান্তৰ অন্তকোণ। এতিয়া যদি ৰেখা দুডাল সমান্তৰাল হয় তেতিয়া এই 4 আৰু 6 সমান হ'ব, 3 আৰু 5 এংগেল দুটা সমান হ'ব। গতিকে সমান্তৰাল ৰেখাৰ ক্ষেত্ৰত একান্তৰ অন্তকোণবিলাকো সমান হয়। গতিকে 3 আৰু 5 সমান হ'ব, 4 আৰু 6 সমান হ'ব। ইয়াৰ পিছত একান্তৰ বহিকোণ। একান্তৰ বহিকোণ কোনটো? বাহিৰ ফালে এই সৰল ৰেখাডাল দুডালৰ বাহিৰ ফালে, এই বাহিৰৰ ফালে দুটা কোণ আছে আৰু এই বাহিৰৰ ফালে দুটা কোণ আছে। গতিকে এই দুটাক কোৱা হয় একান্তৰ বহিকোণ। এই বহিকোণবিলাক একান্তৰ হ'ব কেতিয়া? এইটো আৰু এইটো একান্তৰ বহিকোণ, এইটো আৰু এইটো একান্তৰ বহিকোণ। ইয়াতে লিখি দিছোঁ মই এংগেল 1 আৰু এংগেল 7, এংগেল 1 আৰু এংগেল 7 একান্তৰ বহিকোণ আৰু এংগেল 2 আৰু এংগেল 8 একান্তৰ বহিকোণ। এতিয়া হয় এই তিৰ্যকডাল যে আছে, তিৰ্যকডালৰ এইফালে কেইটা কোণ আছে? 1 2 3 4 আৰু তিৰ্যকডালৰ এইফালে কেইটা কোণ আছে? 1 2 3 4। গতিকে এইফালে 4টা আছে আৰু এই তিৰ্যকডালৰ এইফালেও 4টা কোণ আছে। এতিয়া এই কোণবিলাকক তিৰ্যকৰ একেফালে থকা অন্তকোণ, তিৰ্যকৰ একেফালে থকা অন্তকোণ। এতিয়া চাওঁ এইটো তিৰ্যকৰ একেফালে আছে অন্তকোণ কেইটা আছে? দুটা, 1 আৰু 2, 4 আৰু 5 এই দুটা আছে তিৰ্যকৰ একেফালে থকা অন্তকোণ, আৰু এইফালে থকা অন্তকোণ কি আছে? 3 আৰু 6। গতিকে তিৰ্যকৰ একেফালে থকা অন্তকোণ ইয়াতে অন্তকোণটো আছে 4 আৰু 5। তিৰ্যকৰ একেফালে থকা অন্তকোণ কি আছে? 3 আৰু 6। তো এতিয়া চোৱা, যদি ৰেখা দুডাল সমান্তৰাল ৰেখা হয় তেতিয়াহ'লে কি হ'ব? এই দুটা যোগ কৰিলে 180 ডিগ্ৰী হয়। গতিকে তিৰ্যকৰ একেফালে থকা অন্তকোণৰ যোগফল কিমান হ'ব? 180 ডিগ্ৰী। আৰু এই দুটা যোগ কৰিলেও যদি সমান্তৰাল ৰেখা হয় এই দুটা, তেতিয়াহ'লে এই দুটা কোণ যোগ কৰিলেও 180 ডিগ্ৰী পাওঁ। সেইকাৰণে ইয়াতে লিখিছোঁ 4 আৰু 5 যোগ কৰি 180 ডিগ্ৰী, এংগেল 3 আৰু এংগেল 6 যোগ কৰিলেও কিমান পাইছোঁ? 180 ডিগ্ৰী। গতিকে একান্তৰ অন্তকোণবিলাকো সমান হয়, একান্তৰ বহিকোণবিলাকো সমান হয়, আৰু অনুৰূপ কোণবিলাকো সমান হয়, আৰু তিৰ্যকৰ একেফালে থকা অন্তকোণৰ সমষ্টিবিলাক 180 ডিগ্ৰী হয়। এইটো দুডাল ৰেখা সমান্তৰাল হ'লে আৰু তাৰ মাজত যদি এটা তিৰ্যক থাকে তেতিয়া। নেক্সট, যিকোনো এটা ত্ৰিভুজৰ বাবে, এই ত্ৰিভুজ এটা ABC এটা ত্ৰিভুজ আছে, যিকোনো এটা ত্ৰিভুজৰ ক্ষেত্ৰত 3টা কোণ থাকে। আমি জানো 3টা কোণ থাকে ত্ৰিভুজৰ, আৰু 3টা বাহু থাকে, এই 3টা বাহু আৰু এই 3টা কোণ। যিকোনো এটা ত্ৰিভুজৰ ABC ত্ৰিভুজৰ 3টা বাহু, এইটো এইটো আৰু এইটো, আৰু 3টা কোণ, এইটো এইটো আৰু এইটো। এতিয়া যিকোনো ত্ৰিভুজৰ 3টা কোণৰ সমষ্টি কিমান? 180 ডিগ্ৰী। গতিকে এইটো কোণ, এইটো কোণ, এইটো কোণ আমি যোগ কৰিলে কিমান পাম? 180 ডিগ্ৰী পাম। এতিয়া এটা উপপাদ্য আছে এনেকুৱা যে এইটো কোণৰ সমষ্টি হৈ যায় এই বাহিৰত যিটো কোণ আছে এইটো। তাৰমানে এইটো এনেকৈ দিয়া আছে যে ত্ৰিভুজৰ বহিকোণ দূৰৱৰ্তী অন্তকোণৰ সমষ্টিৰ সমান। তাৰমানে 1 আৰু 2 কোণৰ যোগফল এই যে বহিকোণ এংগেল 4ৰ সমান হ'ব। গতিকে লিখিছোঁ 1 এংগেল 1 প্লাছ এংগেল 2 ইকুৱেল টু এংগেল 4। আৰু 3টা কোণৰ যোগফল আমি জানো কি? 3টা কোণৰ যোগফল হয় 180 ডিগ্ৰী। এতিয়া ত্ৰিভুজৰ প্ৰকাৰ আমি জানো 3টা কোণ আৰু 3টা বাহু থকা এটা বন্ধচিত্ৰই হ'ল এটা ত্ৰিভুজ। এতিয়া ত্ৰিভুজৰ 6 প্ৰকাৰ, ত্ৰিভুজ সাধাৰণতে 6 প্ৰকাৰ। কোণ হিচাপে 3 প্ৰকাৰ আৰু বাহু হিচাপে 3 প্ৰকাৰ। কোণ হিচাপে 3 প্ৰকাৰ কি কি? সমকোণী ত্ৰিভুজ, যিটো ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয়, এইটো ত্ৰিভুজক কোৱা হয় সমকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ কোনটো? ইয়াৰ আগতে মই ক'লোঁ সূক্ষ্মকোণ হ'ল 90 ডিগ্ৰীতকৈ কম কোণ। তো সূক্ষ্মকোণী ত্ৰিভুজ এনেকুৱা ধৰণৰ ত্ৰিভুজ যিটো ত্ৰিভুজত আটাইবোৰ কোণেই 90 ডিগ্ৰীতকৈ সৰু থাকে। গতিকে এইটো চিত্ৰত দেখা পাই আছে যে কোণবিলাক 90তকৈ সৰু হয়। গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজক কি কোৱা হয়? সূক্ষ্মকোণী ত্ৰিভুজ। ইয়াৰ পিছত আৰু এটা ত্ৰিভুজ আছে স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ মানে এনেকুৱা এটা ত্ৰিভুজ য'ত যিকোনো এটা কোণৰ যোগ 90 ডিগ্ৰীতকৈ ডাঙৰ। গতিকে যিকোনো এটা কোণ যদি 90তকৈ ডাঙৰ হয় তেতিয়াহ'লে সেইটো হৈ যাব স্থূলকোণী ত্ৰিভুজ। এতিয়া বাহু হিচাপে 3 প্ৰকাৰ। এটা হ'ল সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ মানে যিটো ত্ৰিভুজৰ 3টা বাহুৱে সমান তাক কোৱা হয় সমবাহু ত্ৰিভুজ। 3টা বাহুৱে সমান। আৰু সমদ্বিবাহু ত্ৰিভুজ কোনটো? যিটো ত্ৰিভুজৰ 2টা বাহু সমান তেনেকুৱা ত্ৰিভুজক কোৱা হয় সমদ্বিবাহু ত্ৰিভুজ। মানে সমদ্বিবাহু মানে 2টা বাহু সমান।
বিষমবাহু ত্ৰিভুজ মানে যিটো ত্ৰিভুজৰ তিনিটা বাহুৰ জোখেই অসমান, তিনিটা বাহুৱে বেলেগ বেলেগ দৈৰ্ঘ্যৰ, গতিকে এনেকুৱা ধৰণৰ ত্ৰিভুজক কোৱা হয় বিষমবাহু ত্ৰিভুজ। চিত্ৰত ধুনীয়াকৈ দিয়া আছে, গতিকে এই 6 ধৰণৰ ত্ৰিভুজ পাওঁ। এতিয়া আহোঁ আমি সমদ্বিবাহু ত্ৰিভুজৰ ধৰ্ম। এতিয়া সমদ্বিবাহু ত্ৰিভুজ হ'লে এই যিকোনো দুটা বাহু সমান হয়, গতিকে এ বি চি ত্ৰিভুজত এ বি আৰু এ চি বাহু দুটা সমান। এতিয়া আমি এটা উপপাদ্য পাইছোঁ যে এটা বাহুৰ বিপৰীত কোণ এইটো বাহুৰ বিপৰীত কোণ যদি বাহু দুটা সমান হয় তেতিয়া এই কোণ দুটাও সমান হৈ যায়। গতিকে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এই বাহু দুটা সমান হ'লে এই কোণ দুটা কি হ'ব? সমান হ'ব। ইয়াতে লিখিছোঁ এংগেল বি ইজ ইকুৱেল টু এংগেল চি, গতিকে এইটো এংগেল আৰু এইটো এংগেল সমান, এ বি আৰু এ চি সমান। গতিকে এইটো বাহুৰ বিপৰীত এইটো কোণৰ বিপৰীত বাহু আৰু এইটো কোণৰ বিপৰীত বাহু সমান, গতিকে কোণ দুটা সমান, বাহু দুটা সমান হ'লে কোণ দুটাও সমান হৈ যায়। এতিয়া সমবাহু ত্ৰিভুজৰ গোটেইবিলাক কোণৰ যোগফল সমান হয়, গতিকে সমবাহু ত্ৰিভুজৰ গোটেইকেইটা কোণৰ যোগ 90 ডিগ্ৰী। সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ কিমান? 60 ডিগ্ৰী। গতিকে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ 60 ডিগ্ৰী, আৰু 60 60 60 যোগ কৰিলে আমি তিনিটা কোণৰ যোগফল পাই যাম 180 ডিগ্ৰী। গতিকে মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণ 60 ডিগ্ৰীকৈ থাকে। এতিয়া আমি প্ৰথমত পঢ়ালোঁ যে এংগেল, ইয়াতে এ বি চি এটা কোণ এংগেল লিখা হৈছে। এতিয়া ইয়াতে এইটো কোণৰ এংগেল এ বি চি কোণৰ শীৰ্ষবিন্দু হ'ল বি আৰু বাহু দুটা হ'ল বি এ আৰু বি চি। গতিকে আমি কোণ তিনি ধৰণে লিখিব পাৰোঁ। এনেকৈ লিখিব পাৰোঁ এ বি চি, এংগেল এ বি চি লিখিব পাৰোঁ, নাইবা এনেকৈ লিখিব পাৰোঁ এংগেল চি এ বি, এনেকৈ এইফালে লিখিব পাৰোঁ চি বি এ, এইটো লিখিব পাৰোঁ আমি চি বি এ বি চি লিখিব পাৰোঁ, নাইবা চি বি এ লিখিব পাৰোঁ, নাইবা আমি লিখিব পাৰোঁ এইটো পইণ্টক এংগেল চিহ্ন দি পেলাই লিখিব পাৰোঁ এংগেল বি, এনেকৈ লিখিব পাৰোঁ। গতিকে এইটো কোণ বুজাবলৈ আমি তিনি ধৰণে লিখিব পাৰোঁ, এংগেল এ বি চি, নাইবা এংগেল চি বি এ, নাইবা এংগেল বি। এই কোণটো আমি তিনি ধৰণে লিখিব পাৰোঁ। মনত ৰাখিবা এই কোণৰ যিটো শীৰ্ষবিন্দু, এই শীৰ্ষবিন্দুটো আমি মাজত লিখোঁ। তিনিটা আখৰ লিখিলে আমি শীৰ্ষবিন্দুটো মাজত বহাই দিওঁ। তো সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ যোগ 60 ডিগ্ৰী।